গাইডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ বাজপেয়ী ভৱনৰ ৰাজ্যিক বিজেপিৰ পৰ্যালোচনা বৈঠক নিৰ্বাচনী ফলাফলৰ খতিয়ান লোৱাৰ লগতে অনাগত পঞ্চায়ত উপনিৰ্বাচন তথা বিধানসভা নিৰ্বাচনৰ ওপৰত আলোচনা মুখ্যমন্ত্ৰীৰ উপস্থিতিত নৱনিৰ্বাচিত সাংসদক জনাব সম্বৰ্ধনা বিধানসভা উপনিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য অনা অনিশ্চয়তাৰ মাজতে তৎপৰ গেৰুৱা বাহিনী 5 বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ সমিতি গঠন বিজেপিৰ উপনিৰ্বাচনৰ আহ্বায়ক পদত নিযুক্ত সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মা কেইবাজনো বিধায়ক দলীয় নেতাক 5 সমষ্টিৰ উপনিৰ্বাচনৰ দায়িত্ব অৰ্পণ নীট আৰু নেট পৰীক্ষাৰ স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ পৰামৰ্শ বিচাৰি উচ্চস্তৰীয় কমিটি গঠন কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ এনটিএৰ কাৰ্যদক্ষতা বৃদ্ধি আৰু গোপনীয়তা ৰক্ষাৰ সন্দৰ্ভত সংস্কাৰমুখী কমিটিখনে দিব পৰামৰ্শ 2 মাহৰ ভিতৰত কমিটিখনে দাখিল কৰিব লাগিব প্ৰতিবেদন নীট নেট বিসংগতিক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত খন্তেক পিছতে নতুন দিল্লীত অনুষ্ঠিত হ'ব জিএসটি পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন জিএসটি পৰিষদৰ বৈঠক কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব বৈঠক জিএসটি গাঁথনিৰ ব্যাপক সালসলনিৰ সম্ভাৱনা দিনে তিনিটা পুখুৰী সিঁচি চলাত কৰাৰ পিছতো ৰাজমিস্ত্ৰী জাহাংগীৰৰ ছিন্নমুণ্ড উদ্ধাৰৰ ব্যৰ্থ আৰক্ষী জাহাংগীৰ হত্যাকাণ্ডৰ তদন্তত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী আমছু হুকাকুল জাহাংগীৰৰ পৰিয়ালক সাক্ষাৎ আমছু নেতৃত্বৰ চতুৰ্থ দিনাও সুনীলৰ পত্নী পুত্ৰক আৰক্ষীৰ মাৰাথন জেৰা ঢকুৱাখনাৰ মৃতদেহ উদ্ধাৰ ঘটনাৰে জড়িত আছে তৃতীয় পক্ষ নিউজ 18 সুনীল গগৈৰ পত্নী পুত্ৰৰ এক্সক্লুজিভ সাক্ষাৎকাৰত বিস্ফোৰক মন্তব্য সুনীল গগৈৰ পত্নীৰ অভিযোগ ঘটনাত জড়িত আছে জয়ন্ত গোস্বামী সুনীল গগৈ হত্যা অথবা লুকুৱাই ৰখাৰ সন্দেহ পত্নী জাহাংগীৰৰে এগৰাকী মহিলাৰ সম্পৰ্কত থকাৰ কথাও ক'লে সুনীল গগৈৰ পত্নীয়ে ৰাজ্যৰ 12খন জিলাত বৰ্তমানো অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি বিপদসীমাৰ ওপৰেৰে বৈ আছে কপিলি আৰু কুছিয়াৰা নৈৰ জলস্তৰ 1020খন গাঁৱত বানত প্ৰভাৱিত প্ৰায় 3.5 লাখ লোক শতাধিক আশ্ৰয় শিবিৰত বান পীড়িতৰ হাহাকাৰ আজিৰ পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ মহা অম্বুবাচী 8:44 অম্বুবাচী প্ৰবৃত্তিৰ লগে লগে 4 দিনৰ বাবে বন্ধ হ'ল মা কামাখ্যা মন্দিৰৰ দুৱাৰ 26 জুনত পুনৰ খোল খাব কামাখ্যা মন্দিৰৰ দুৱাৰ মহা অম্বুবাচী উপলক্ষে উখল মাখল লীলাচলৰ বুকু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাক আনুষ্ঠানিকভাৱে আদৰণি অনুষ্ঠান প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত ৰাষ্ট্ৰপতি ভৱনত আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত আদৰণি ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধিত শেখ হাছিনাই জনালে শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোদীৰ সৈতে শেখ হাছিনাৰ দ্বিপাক্ষিক বৈঠক আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম নমস্কাৰ বিয়লি খবৰৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি ৰাজ্যৰ 5 বিধানসভা সমষ্টিৰ উপনিৰ্বাচনক লৈ তৎপৰ ৰাজ্যিক বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপনিৰ্বাচন হয় নে নহয় তাৰ নিশ্চয়তা নাই বুলি মন্তব্য কৰিছিল যদিও এতিয়া বাজপেয়ী ভৱনৰ বিজেপিয়ে প্ৰস্তুত কৰিছে উপনিৰ্বাচনৰ ৰণকৌশল আজি মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত 5 সমষ্টিৰ নিৰ্বাচনী দায়িত্ব অৰ্পণ কৰিছে কেইবাজনো বিধায়ক আৰু নেতাক আটাইকেইটা সমষ্টিৰ আহ্বায়কৰ দায়িত্ব দিয়া হৈছে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মাক আজি বৈঠকে সিডলি সমষ্টিৰ দায়িত্ব অৰ্পণ কৰিছে বিধায়ক অজয় ৰায় বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্ম আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিভূতি বৰগয়াৰী বঙাইগাঁও সমষ্টিৰ দায়িত্ব অৰ্পণ কৰা হৈছে ওবিচি মৰ্চাৰ ৰাজ্যিক সভাপতি অশ্বিনী ৰায় চৰকাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বন্দীপ ডেকা আৰু বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ দে সামগুৰি সমষ্টিৰ দায়িত্ব দিয়া হৈছে বিধায়ক জিতু গোস্বামী কাৰ্যনিৰ্বাহক সদস্য অনিল শইকীয়া আৰু মহেন্দ্ৰ কোঁৱৰক দিয়া হৈছে ধলাই সমষ্টিৰ দায়িত্ব দিয়া হৈছে বিধায়ক কৌশিক ৰায় ৰাজ্যিক সম্পাদক কৰ্ণাট পুৰকায়স্থ আৰু কাছাৰ জিলা সম্পাদক শশাংক পালক ইফালে বিহালী সমষ্টিৰ দায়িত্ব দিয়া হৈছে চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি দুলেন নায়কক বিধায়ক দিগন্ত কলিতা আৰু ভুৱন পেগুক দিয়া হৈছে মুঠৰ ওপৰত এতিয়া দায়িত্ব দিয়া হৈছে আজি যেহেতু এখন গুৰুত্বপূৰ্ণ বৈঠক আছিল আৰু সেই বৈঠকত কেইবাতৰপীয়া এখন বৈঠক আছিল সেই বৈঠকত বহুখিনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গতিকে 5 সমষ্টিৰ উপনিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে বিজেপি বিশেষকৈ বাজপেয়ী ভৱনত আজি নতুনকৈ ৰণকৌশল প্ৰস্তুত কৰা হৈছে আমি কিছু ভাষ্য শুনাই লম আমাৰ ৰাজ্যিক কমিটিৰ বিষয়ববীয়া সভা অনুষ্ঠিত হ'ব তাৰ পৰৱৰ্তী সময়ত আমাৰ এক্সটেণ্ডেড অফিচ বিয়াৰত বৰ্ধিত বিষয়ববীয়া সভা অনুষ্ঠিত কৰা হ'ব বৰ্ধিত বিষয়ববীয়া সভাত আমাৰ সন্মানৰ জিলা সভাপতিসকল জিলাৰ প্ৰভাৰী সহপ্ৰভাৰী উপস্থিত থাকিব আৰু এইখন সভা সমাপন কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় তাৰ পৰৱৰ্তী সময়ত আমি আমাৰ নৱনিৰ্বাচিত মিত্ৰগোষ্ঠীৰ আটাইকেইজন সাংসদক লগতে
মোদী ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ গঠন হ'ল তৃতীয় কাৰ্যকালৰ যি সন্মানৰ দুজন অসম সন্তানে মোদীজীৰ মন্ত্ৰীসভাত স্থান পাইছে তেওঁলোকক আজি উষ্ম আদৰণি জনোৱা হ'ব। ইয়াৰ উপৰিও সামগ্ৰিকভাৱে আমাৰ অসমত যি বানৰ প্ৰলয় চলি আছে এই বৰ্তমান বান পৰিস্থিতিৰ ওপৰতো কিছু পৰ্যালোচনা কৰা হ'ব। ৰাজ্যসভাৰ আসনৰ কথা আজি চৰ্চা নহয়, আমাৰ অতি শীঘ্ৰে কোৰ কমিটিৰ সভা অনুষ্ঠিত কৰা হ'ব। ইয়াৰ উপৰি আমাৰ 7 জুলাই তাৰিখে গুৱাহাটীতে আমাৰ বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হ'ব আৰু তাত গোটেইখিনি কথা চৰ্চা কৰা হ'ব। জ্যোতি মালাকাৰ আছে পোনপটীয়াকৈ সংযুক্ত হৈছে হিৰক আপোনাৰ পৰা জানি বৈঠকত হোৱা সিদ্ধান্ত সন্দৰ্ভত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হয় যেটা যে বিজেপি কাৰ্যালয়ত কেইবাখনো বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈছে। প্ৰথমখন যিখন বৈঠক আছিলে বৰ্ধিত কাৰ্যনিৰ্বাহ বৈঠক আৰু সেই বৰ্ধিত কাৰ্যনিৰ্বাহ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিশেষকৈ গ্ৰহণ কৰা হৈছে আৰু উপ নিৰ্বাচন লৈ যিটো কমিটি গঠন কৰা হৈছে আৰু প্ৰত্যেকটো সমষ্টিত 5টা যি সমষ্টি উপ নিৰ্বাচন লৈ কমিটি গঠন কৰা হৈছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিহেতু উদ্যোগত বিশেষ সমন্বয় অনুষ্ঠান আয়োজন কৰা হৈছে যিহেতু যিসকল বিধায়ক আৰু যিসকল আচলতে সাংসদ সেই সাংসদৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰা দুগৰাকীকৈ লোকক ইতিমধ্যে ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব আৰু এই মুহূৰ্তত পবিত্ৰ মাৰ্ঘৰিটা ডাঙৰীয়া আছে তেখেতৰ সৈতে কথা পাতিবলৈ আমি চেষ্টা কৰিম। কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে বিজেপি কাৰ্যালয় আহিছে, এই মুহূৰ্তত অনুভৱ কেনেকুৱা? অনুভৱটো একেবাৰে সঁচা কথা ক'বলৈ গ'লে এজন কাৰ্যকৰ্তাৰ যিটো অনুভৱ মই সেইটোৱেই অনুভৱ সদায় কঢ়িয়াই লৈ ফুৰোঁ। মন্ত্ৰীটো এটা খুব গুৰুত্বপূৰ্ণ দায়িত্ব, তাতে কেন্দ্ৰীয় মন্ত্ৰী বিদেশ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অতি গুৰুত্বপূৰ্ণ এটা যিদিনাখনে মোক তাৰ বাবে নিৰ্বাচিত কৰা হৈছে আমাৰ শীৰ্ষ নেতৃত্বৰ দ্বাৰা সেইদিনাখনেই মই যথেষ্ট সেইদিনাখনৰ পৰা উৎফুল্লিত, কাৰণ কি মই এই যাত্ৰাটোত মোৰ যিখিনি কাম তাক স্বীকৃতি বুলি গণ্য কৰিছোঁ। অসমবাসী ৰাইজৰ আশীৰ্বাদ আছে, পৰিয়ালৰ আশীৰ্বাদ আছে, বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ আশীৰ্বাদ আছে। গতিকে দলে যিহেতু দায়িত্ব দিছে তাত দায়িত্ব বুলি গ্ৰহণ কৰিছোঁ। যিদৰে মুখপাত্ৰ মই এতিয়াও আছোঁ, কোনোবা জিলাৰ যিদৰে মই প্ৰভাৰী সাংসদ বা এই মন্ত্ৰিত্বটো দলে প্ৰদান কৰা দায়িত্ব বুলি গণ্য কৰিছোঁ আৰু গতিকে সেইকাৰণে মই বেছি একেবাৰে অদ্ভুত উৎসাহিতও হোৱা নাই বা মানে কি দায়িত্ব হিচাপে শ্ৰদ্ধা সহকাৰে আৰু নিজৰ কাৰ্যালয়লৈ আচলতে এতিয়া মোৰ তাত মন্ত্ৰী বুলি অনুভৱটো আমাৰ কাৰোৱেই নাথাকে, মোৰ বুলি নহয়। আমি বিজেপিৰ এজন সাধাৰণ কাৰ্যকৰ্তা, এই মনোভাৱটোৱে আমাক ল'বলৈ শিকায়, আমি সেই শিক্ষণেৰে ডাঙৰ দীঘল হৈছোঁ। গতিকে বিজেপিৰ কাৰ্যকৰ্তা হিচাপে এইটো কথা ঠিক যে মন্ত্ৰীৰ দৰে এটা গুৰু দায়িত্ব দিয়াৰ কাৰণে অভিভূত কৃতাৰ্থ। গুৰু দায়িত্ব যদি দিয়া হৈছে কিছু চাপ পৰিছে নেকি এতিয়া? মই আচলতে নিজৰ কথা কেনেকৈ ক'ম নাজানো, কিন্তু মই চাপ সহ্য কৰিব পৰা মোৰ এটা শক্তি আছে বুলি ভাবোঁ। এইটো মোৰ বুলি নহয়, আমিবিলাক নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা, মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত পৰিয়ালৰ এজন ল'ৰা বা এজনী ছোৱালীয়ে পৃথিৱীৰ যিকোনো চাপ অতি সহজেই হজম কৰিব পাৰে, গ্ৰহণ কৰিব পাৰে। সেইটো আচলতে আমাৰ দিছ ইজ নট দিছ এডভান্টেজ to be a member of a lower middle class or middle class family. It is an advantage and more সেইটো পাই আছোঁ। কৰিবলগীয়া যথেষ্ট কাম আছে নহয় জানো, আপুনি এতিয়া দায়িত্ব লৈছে, এটা কৰিবলগীয়া বহুত কাম আছে। কেনেকুৱা ধৰণৰ কাম আপুনি দেখিছে বৰ্তমান? টেক্সটাইলে হওক বা বৈদেশিক মন্ত্ৰালয়ে হওক? বৈদেশিক মন্ত্ৰালয়টো এটাতো বেলেগ ধৰণৰ এটা বিষয়বস্তু আৰু টেক্সটাইলটো নিশ্চিতভাৱে এতিয়ালৈকে আমি বিভাগৰ গোটেই কথাবিলাক চালি জাৰি চাই আছোঁ। প্ৰায় 10খনমান সভা হৈ গ'ল আমাৰ ইতিমধ্যে। গতিকে আৰু অসমত কৰিব পৰা কিছু কাম আছে, বিশেষকৈ হস্ততাঁতৰ ক্ষেত্ৰত, কাৰণ ভাৰতৰ ভিতৰত সৰ্বাধিক হস্ততাঁত আৰু বোৱনী আছে, শিপিনী আছে আমাৰ অসমত। গতিকে নিশ্চিতভাৱে ৰাজ্য চৰকাৰৰ ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বহু কাম প্ৰণালীবদ্ধভাৱে কৰিছে। গতিকে কেন্দ্ৰীয় চৰকাৰেও সমান্তৰালভাৱে প্ৰয়োজন সাপেক্ষে ৰাজ্য চৰকাৰক সহায় কৰিব বা নিজাববীয়া প্ৰকল্পও হাতত ল'ব। গতিকে এইটো চলি আছে, মই আহি নতুনকৈ আৱিষ্কাৰ কৰা একো কথা নহয়, কিন্তু হয় সমগ্ৰ ভাৰত চৰকাৰে হেণ্ডলুমৰ ক্ষেত্ৰত অসমক গুৰুত্ব দিয়ে। এতিয়া মই যিহেতু অসমৰ ল'ৰা, তাতে মোৰ এটা টেক্সটাইলৰ বেকগ্ৰাউণ্ড আছে, মই ভাবোঁ আমি মোদীজীৰ নেতৃত্বত কিছু সেৱা আগবঢ়াবলৈ সক্ষম হ'ম। অসমলৈ ভাল খবৰ আহিব নিশ্চয়, আপুনি দায়িত্বত থকা সময়ছোৱাত অসমলৈ সোনকালে ভাল খবৰ আহিব বুলি ৰাইজে আশা কৰিব পাৰিম। চাওক, এইটো হ'ল ইতিবাচক চিন্তাৰে আগবাঢ়িব লাগিব। মই আমুক কৰিম তামুক কৰিম বুলি এতিয়া কোৱাতকৈ কৰি দেখুৱাটো বেছি ভাল, প্ৰথম কথা। দ্বিতীয় কথা হ'ল মই এতিয়া উচ্চবাচ্য কৰি একো লাভ নাই। সময় আৰু এই পৰম শ্ৰদ্ধেয় জনতা, তেওঁলোকেহে মোৰ গোটেই যাত্ৰাটো মূল্যায়ন কৰিব। গতিকে মই নিজকে নিজে নম্বৰ দি লাভ নাই। কিন্তু হয়, এটাই কাম কৰিব পাৰোঁ এই মুহূৰ্তত, যিটো আস্থা দলে ৰাখিছে, নেতৃত্ব ৰাখিছে, তাৰ প্ৰতি সম্পূৰ্ণ সেই আস্থা যাতে মই ৰাখি থ'ব পাৰোঁ,
সেইটো এটা মোৰ প্ৰথম কৰ্তব্য। দ্বিতীয় কথা, মই ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিম যাতে মনৰ কথাবিলাক সাকাৰ ৰূপ দিব পাৰোঁ। শুভেচ্ছা জনালোঁ আৰু ময়ো নিউজ 18ৰ প্ৰতিগৰাকী দৰ্শকলৈ আন্তৰিক শ্ৰদ্ধাৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল পবিত্ৰ মাৰ্ঘেৰিটা। তেওঁ যিহেতু কেন্দ্ৰীয় মন্ত্ৰীসভাত ৰাজ্যিক দায়িত্ব লাভ কৰিছে আৰু প্ৰথমবাৰৰ বাবে এই যি সমন্বয় অনুষ্ঠানত প্ৰথমবাৰৰ বাবে যি বিজেপি মিত্ৰজোঁটৰ অংশীদাৰী যি দল অসম গণ পৰিষদ আৰু ইউ পি পি দলৰ দুগৰাকীকৈ যিহেতু দুগৰাকীকৈ প্ৰাৰ্থী যিহেতু জয়লাভ কৰিছিলে, ফণী ভূষণ চৌধুৰী ডাঙৰীয়া যিহেতু বৰপেটা সমষ্টিৰ পৰা জয়লাভ কৰিছিলে, ঠিক একেদৰে কোকৰাঝাৰ সমষ্টিৰ পৰা জয়ন্ত বসুমতাৰীয়ে যিহেতু জয়লাভ কৰিছিলে ইউ পি পি এলৰ প্ৰাৰ্থী। আৰু এই মুহূৰ্তত ফণী ভূষণ চৌধুৰী ডাঙৰীয়া আছে, সাংসদ ফণী ভূষণ চৌধুৰী ডাঙৰীয়া আছে, তেখেতৰ লগত কথা পাতিব বিচাৰিম। প্ৰথমবাৰৰ বাবে এনেধৰণৰ সম্বৰ্ধনাজনক আপোনালোকক নিমন্ত্ৰণ জনোৱা হৈছে, গতিকে বিজেপি অফিচত উপস্থিত হৈ প্ৰথমে কি ক'ব বিচাৰিম? ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সমিতিয়ে যি সম্পূৰ্ণ অনুষ্ঠান আয়োজন কৰিছে তাৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আমি যিহেতু মিত্ৰতাত আবদ্ধ হৈ আছোঁ, গতিকে এনেধৰণৰ অনুষ্ঠানবিলাকৰ জৰিয়তে আমাৰ মাজত তাৰমানে যিটো সম্পৰ্ক, এই সম্পৰ্কটো মধুৰ হ'ব আৰু আমাৰ ভৱিষ্যত নিশ্চয় উজ্জ্বল হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আছে, জয়াৰ পিছত প্ৰথমবাৰৰ বাবে বিজেপি কাৰ্যালয়ত আহিছে, আপোনালোকে কি ক'ব বিচাৰিব? নিজৰ ঘৰতে আছোঁ আৰু আজি দলৰ বহু কাৰ্যকৰ্তাক বিষয়ববীয়াসকলক লগ পাম, ভালেই লাগিব। আনুষ্ঠানিকভাৱে অহা নাছিলোঁ, এনেতো আহিছোঁ, গতিকে আজি আনুষ্ঠানিক যেতিয়া কাৰ্যসূচী লৈছে, আজি অলপ বেছি কাৰ্যকৰ্তা বা বিষয়ববীয়াসকলক লগ পোৱাৰ আজি সুযোগটো পাম। হিৰক, আপুনি লাইনটো লিখিব। মই এইখিনিতে আৰু এটা খবৰ জনাই লওঁ। আপুনি যিহেতু তাত আছে আৰু এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী তাত আছে, সেইখিনি আমি দেখুৱাই যাম, তেওঁলোকৰ মনৰ ভাবো লৈ যাম। এটা খবৰ, চামগুৰিত টিকট বিচাৰি বাজপেয়ী ভৱনত জমিয়ত উলেমা-ই-হিন্দৰ বিষয়ববীয়া উপস্থিত হৈছে বুলি জানিব পৰা গৈছে। চামগুৰিত সংখ্যালঘু লোকক টিকট দিয়াৰ দাবী জমিয়ত উলেমা-ই-হিন্দৰ নেতৃত্বৰ। লোকসভা নিৰ্বাচনত বিজেপিক সমৰ্থন কৰা বুলি দাবী জমিয়ত উলেমা-ই-হিন্দৰ। লগতে বিজেপিৰ সভাপতি ভৱেশ কলিতাকো সমষ্টি ভিত্তিক প্ৰতিবেদন দাখিল কৰিব বিচাৰিছিল জমিয়ত উলেমা-ই-হিন্দে, কিন্তু জমিয়ত উলেমা-ই-হিন্দক সাক্ষাৎ দিয়াৰ পৰা বিৰত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী। হিৰক, আপোনাৰ ওচৰলৈ আহিছোঁ। জমাত উলামা-ই-হিন্দৰ ষ্টেট কমিটিখন আহিছোঁ আজি। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিগৰাকী এখন খোলামুখ গামোচাৰ আদৰণি দিবলৈ। যোৱা লোকসভা সময়ত ইমান ভাল ফলাফল কৰিছে, আমাৰ 12জন সাংসদ জিকি আহিছে, সেইকাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ষ্টেট সভাপতিগৰাকী এখন খোলামুখ গামোচাৰ তেওঁক আদৰণি জনাবলৈ আহিছোঁ। আমাৰ জমাত উলামা-ই-হিন্দৰ ৰাজ্যিক বিষয়ববীয়াসকলৰে প্ৰায় 20জন মানুহ আজি আহিছে সভাপতিগৰাকীক আদৰণি দিব। সামগ্ৰী সমষ্টিৰ সংখ্যালঘু বসতি প্ৰধান এলেকা হয়, গতিকে তাতে ভাৰতীয় জনতা পাৰ্টিৰ হৈ যাকে কেণ্ডিডেট দিয়ে, যদি সংখ্যালঘুৰ কোনোবা কেণ্ডিডেট দিয়ে, তেতিয়াহ'লে মানে আমাৰ কাৰণে অনুকূল হ'ব, ভাল হ'ব, আমি জিকাই আনিব পাৰিম। কমিটি হওক জমাত উলামা-ই-হিন্দৰ ইন্দ্ৰেশ কুমাৰজীৰ নেতৃত্বত 2014 চনত গঠন হৈছিল। নেশ্যনেল প্ৰেচিডেণ্ট হ'ল মৌলানা সোহাইব কাছিমি চাহাব, তেখেতক আপোনালোকে দেখি পাইছে, লগ পাইছে। তেখেতৰ নেতৃত্বে গোটেই ভাৰতবৰ্ষত এইবাৰ লোকসভাত আমি কাম কৰিছোঁ। যোৱা নিৰ্বাচনত যিমান ভোট দিছে ইয়াতকৈ বেছি ভোট এইবাৰ মাইনৰিটি সংখ্যালঘু মানুহে দিছে। অনাগত দিনত আৰু বাঢ়ি যাব। এইটো মানুহে লাহে লাহে বুজি পাই আছে যে আমি ভোটটো যদি ভাৰতীয় জনতা পাৰ্টিক নিদিওঁ, বেলেগক দিওঁ, তেতিয়াহ'লে পিছত গৈ সেই কেণ্ডিডেট জিকিয়াই কেণ্ডিডেট আকৌ ভাৰতীয় জনতা পাৰ্টিত আহি জইন কৰি লয়। গতিকে আমাৰ ভোটটো ডাইৰেক্টলি বিজেপিকে দিওঁ, এই কথাখিনি মানুহে বুজি পাইছে। গতিকে এইবাৰ আমাৰ নিৰ্বাচনৰ ভোটৰ হাৰটো বৃদ্ধি পাইছে, অনাগত দিনত আৰু বৃদ্ধি পাব। আহিছোঁ হিৰক, আপোনাৰ ওচৰলৈ আকৌ এবাৰ আহিছোঁ। হয় পাপৰি, যিটো আমি কৈ আছোঁ যে ৰাজ্যিক বিজেপিয়ে আজি বিশেষভাৱে সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে আৰু সেই সম্বৰ্ধনা অনুষ্ঠানত যিহেতু 9গৰাকীকৈ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে লোকসভা নিৰ্বাচনত জয়লাভ কৰিছে, সেই প্ৰাৰ্থীসকলক বা সেই সাংসদসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে ইয়াত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে। আৰু ইতিমধ্যে যিসকল সাংসদ, সেই সাংসদসকল প্ৰায় সংখ্যক সাংসদ আহি উপস্থিত হৈছেহি, লগতে মিত্ৰজোঁটৰ সাংসদসকলো আহি উপস্থিত হৈছেহি। আৰু এই মুহূৰ্তত কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া আছে, তেখেতৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, বহুত বহুত শুভেচ্ছা বিধানসভা বা সংসদৰ মজিয়ালৈ যোৱাৰ বাবে। আৰু প্ৰথমবাৰৰ বাবে আপোনালোকক কেনেধৰণৰ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে বিজেপিয়ে, মিত্ৰজোঁটৰ যিসকল সাংসদ, সেই সাংসদসকলকো নিমন্ত্ৰণ জনাইছে, প্ৰথমে অনুভৱ জানিব বিচাৰিম। হয়, প্ৰথমে সকলোকে মোৰ ফালৰ পৰা মই আন্তৰিক শুভেচ্ছা সকলোকে দিছোঁ, অসমবাসী ৰাইজলৈ আৰু কোকৰাঝাৰবাসী ৰাইজলৈ মই মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে হয়, বিধায়ক হিচাপে যিখিনি 3 বছৰ কাম কৰিছিলোঁ, এতিয়া মানে সংসদত কোকৰাঝাৰৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছোঁ। কোকৰাঝাৰ এনেকুৱা এটা সমষ্টি য'ত নেকি বহুত যোৱা প্ৰায় 10টা বছৰে জাতি জনগোষ্ঠীৰ মাজত আস্থা বিশ্বাসৰ এটা নোহোৱা এটা সমষ্টি আছিলে। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমখন
অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত আৰু প্ৰমোদ বড়ো ডাঙৰীয়া বি টি আৰৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত যিখিনি পৰিৱেশ মানে এটা তৈয়াৰ কৰিব পাৰিলে এই সঁচা সঁচিকৈ আজি কোকৰাঝাৰ লোকসভা সমষ্টিটো আমি NDA পক্ষত আনিবলৈ সক্ষম হ'ল। তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শ্ৰদ্ধা মই জনাইছোঁ। আৰু এনেকৈ আজি যিটো অসমৰ সাংসদ হিচাপে আমাৰ বিজেপি ফালৰ পৰা সম্বৰ্ধনা এটা অনুষ্ঠান ৰাখিছে, সঁচা সঁচিকৈ আজি ইয়াত যিবিলাক মানে সাংসদ হিচাপে গৈছে তেওঁলোকে মই জ্যেষ্ঠ হয়, তো মই সাংসদসকলৰ মাজত হয়তো মই কনিষ্ঠ হ'ম এই অসমৰ ভিতৰত। আৰু তো শিকিব লগা বহুত নিশ্চয় থাকিব। আমাৰ বিধানসভা আৰু ভাৰত ৰাষ্ট্ৰৰ এটা সাংসদ হয়, ভাৰত ৰাষ্ট্ৰৰ বিষয়ে নিশ্চয়কৈ এটা ভাবিব লগা আছে মানে বিষয় আছে, সেইকাৰণে এটা উৎকণ্ঠাও আছে নিশ্চয়কৈ। এতিয়া সংসদৰ মজিয়াত কেনেধৰণৰ কোকৰাঝাৰৰ মূল কেনেকুৱা ধৰণৰ বিষয়বস্তু আপুনি মনত ভাবিছে বা স্থান পাব বুলি ভাবে বা কেনেকুৱা ধৰণৰ বিষয় উত্থাপন কৰিব বুলি ভাবে আপুনি? বিশেষকৈ কোকৰাঝাৰ এটা ভূটান ৰাষ্ট্ৰৰ দাঁতিকাষৰীয়া এটা সমষ্টি হয়। ভূটান ৰাষ্ট্ৰৰ পৰা বহুত নদ নদীবোৰ মানে বৈ আহিছে। তো মই দেখিছোঁ কি উজনি অসম আৰু নামনি অসমৰ নদীবোৰৰ যিখিনি কেৰেক্টাৰ, সেই কেৰেক্টাৰৰ অলপ মানে ডিফাৰেঞ্চটো আছে। আমাৰতো হওক খৰস্ৰোতা, যাৰ কাৰণে পাৰ ভাঙি বহুত মানে অঞ্চল এতিয়া মানে নিশ্চিন্ন হৈ গৈছে। সেই মানে পাৰটো কেনেকৈ আমি প্ৰটেকশ্যন কৰিব পাৰোঁ এই বস্তুটো অলপ মানে ভাবিব লগা আছে নিশ্চয়কৈ। আৰু শান্তি বিৰাজ কৰাটো, শান্তিটো বজাই ৰখাটো আমাৰ মূল এটা ইছ্যু হৈ যায়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত দেখিছে ডিব্ৰুগড় সমষ্টিৰ সাংসদ অমৰ সিং টিছু আছে, টিছু ডাঙৰীয়া আছে, তেওঁৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, জয়ৰ পিছত বিজেপি কাৰ্যালয়লৈ আহিছে, এই সম্বৰ্ধনা অনুষ্ঠানলৈ আহিছে, অনুভৱ কেনেকুৱা প্ৰথমে কি ক'ব বিচাৰিব? মানে বহুত ভাল লাগিছে। আমাৰ যিটো শ্লোগান আছে, আমাৰ এম আছে আপকি বাৰ মোদী চৰকাৰ, তেতিয়া এইবাৰতো থাৰ্ড টাইমত হৈছে। আৰু 42 পাৰ্টি এলায়েন্স, এইটো হৈছে অৰ্গেনিক্স এলায়েন্স, সেই এলায়েন্সত 5 বছৰলৈকে থাকিব, এইটোৱে ভাল লাগে। সংসদৰ মজিয়াত কেনেকুৱা ধৰণৰ বিষয়বস্তু আপুনি উত্থাপন কৰিব, কেনেকুৱা ধৰণৰ বিষয়বস্তু ডিফুৰ বা কাৰ্বি যিবোৰ সমস্যা, সেই সমস্যাবোৰ গুৰুত্ব কেনেকুৱা ধৰণৰ দিব আপুনি? কাৰ্বি আংলং যিখিনি সমস্যা আছে আমাৰ সংবিধান মতে 244 এই আৰ্টিকল, তাৰ ভিতৰত 2442 আৰু 2751 সেইটো হৈছে আমাৰ নৰ্থ ইষ্টত 10টা অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল আছে। এই 10টা অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলত মানে 125 এমেণ্ডমেণ্ট এইটো ইমপ্লিমেণ্ট কৰিলে আমি বহুতখিনি সুবিধা পাওঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত দেখিছে বিজেপি ৰাজ্যিক কাৰ্যালয় আছে, কাৰ্যালয়ত এই মুহূৰ্তত দেখিছে যিসকল সাংসদ, সেই সাংসদসকল আহি উপস্থিত হৈছে। এই লগতে কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা স্থান লাভ কৰা যিহেতু পবিত্ৰ মাৰ্ঘেৰিটা আহি উপস্থিত হৈছে। এই লগতে কিছুমান পিছতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহি উপস্থিত হ'বহি। এই মুহূৰ্তত বিজুলী কলিতা মেধি আছে, গুৱাহাটী সাংসদ, তেওঁৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমে বাইদেউ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, এনেধৰণৰ এটা অনুষ্ঠান যিহেতু আয়োজন কৰিছে, কি ক'ব বিচাৰিব? খুব ভাল লাগিছে যে আজি দলীয়ভাৱে সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে আৰু আমাৰ কাৰ্যকৰ্তাসকল আহিছে। গতিকে সকলোৰে শুভাশীষ আমাৰ লগত আছে, সকলোৰে আশীৰ্বাদ আছে আৰু সকলোৰে সহযোগত আজি আমি গুৱাহাটীক ৰিপ্ৰেজেণ্ট কৰি পেলাই সাংসদ হিচাপে আমি জয়যুক্ত হৈছোঁ। গতিকে সকলোকে ধন্যবাদ জ্ঞাপন। যথেষ্ট কাম কৰিবলগীয়া আছে, গুৱাহাটীত যথেষ্ট সমস্যা আছে, গতিকে সংসদত সেইবোৰ উত্থাপন হ'ব বুলি সকলোৱে আশা কৰিছে, আপোনাৰ পৰাও আশা কৰিছে। হয়, বহুত কাম কৰিবলগীয়া আছে আৰু সেইকাৰণে ৰাইজে আমাক ভোট দিছে। গতিকে আগন্তুক দিনত আমি প্ৰতিটো আমাৰ কৰিবলগীয়া কাম আমি যাতে খুব সুন্দৰভাৱে নিয়াৰিকৈ কৰি যাব পাৰোঁ, তাৰ বাবে আমি ৰাইজৰ পৰাও সহযোগিতা বিচাৰিছোঁ। প্ৰথম কাম কি হ'ব আপোনাৰ? প্ৰথম কাম কি কৰিম বুলি ভাবিছে? চাওক, মই সদায় কৈছোঁ যে সন্মুখত যি ধৰণৰ প্ৰত্যাহ্বান আহে সেইটোৱে প্ৰথম কাম হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া দেখিছে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া ইয়াত উপস্থিত হৈছেহি আৰু সকলোৱে যিহেতু যি কেন্দ্ৰীয় মন্ত্ৰীসভাত প্ৰথমবাৰৰ বাবে স্থান লাভ কৰিছে ৰাজ্যিক মন্ত্ৰী হিচাপে যিটো পবিত্ৰ মাৰ্ঘেৰিটাক এইভাগে অভিনন্দন জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে। আৰু কিছুমান পিছতে যিহেতু মুখ্যমন্ত্ৰী আহি উপস্থিত হ'ব, সেই মুখ্যমন্ত্ৰী অহাৰ পিছতে এই যি অনুষ্ঠান, সেই অনুষ্ঠান আয়োজন হ'ব। তাৰ লগতে যি বৰ্ধিত বিষয় যিখন সভা, সেই সভাখন ইতিমধ্যে চলি আছে বিজেপি ৰাজ্যিক মুখ্য কাৰ্যালয়, তাতো সেই সভাখনতো যিহেতু মুখ্যমন্ত্ৰী উপস্থিত থাকি এবাৰ আমি সংযুক্ত হ'ম। এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। খবৰ অব্যাহত ৰাখিম, সময় বিৰতি।
এইটো মাইথান ষ্টীল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টীল ধনচিৰি পথৰ মাটিপুঙত কলপাতেৰে মেৰিয়াই লুকুৱাই পেলাইছিল পিষ্টলটো 14 জনত মুকৰাং আৰু ৰাংচিঙাক আটক কৰাৰ পিছতে প্ৰবীণ ৰংপিক 16 জনত আটক কৰিছিল আৰক্ষীয়ে আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আৰু এছপি ক্ৰাইম জয়ন্ত বৰুৱাৰ নেতৃত্বত চলা এই অভিযানত ইতিমধ্যে আটাইকেইটা অপৰাধীকে গ্ৰেপ্তাৰ কৰা হৈছে 39/2024 নং ছেকশ্যন B/302 IPC আৰু W ছেকশ্যন 25(1) 27/35 আৰ্মছ এক্টৰ আধাৰত আটক কৰিছে আৰক্ষীয়ে ডিফুৰ পৰা নিৰ্মল থাপা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সাংসদ হোৱাই আছিল শেষ হাবিয়াস সাংসদ পদৰ পৰাই ৰাজনৈতিক জীৱনৰ অৱসৰ ল'ব ৰঞ্জিত দত্তই বিধায়ক পদৰ ইস্তফা পত্ৰ দাখিল কৰি মন্তব্য কৰিলে ৰঞ্জিত দত্তই সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত আজি বিধায়ক পদটো মই পদত্যাগ কৰিলোঁ এই বিধানসভাৰ যি ভৱন এটা ঐতিহ্যমণ্ডিত ভৱন জীৱনৰ ৰাজনীতি এই বিধানসভাৰ পৰা আৰম্ভ কৰিছোঁ গতিকে বহুতো পুৰণি স্মৃতিৰ ৰোমন্থন আছে ইয়াত ইতিহাস আছে আৰু শেষবাৰৰ বাবে আজি এই বিধানসভাৰ মই যিটো টেবুলত বহোঁ যিখন মোৰ আসন সেই আসনত শেষবাৰৰ বাবে বহিলোঁ সেৱা কৰিলোঁ সুদীৰ্ঘ ৰাজনৈতিক জীৱন পৰিক্ৰমাৰ সাক্ষী তথা বিহালী সমষ্টিৰ 4বাৰৰ বিধায়ক প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্ত দীঘলীয়া ৰাজনৈতিক জীৱনৰ পৰিপক্ক ৰঞ্জিত দত্ত ভাৰতীয় জনতা পাৰ্টীৰ এসময়ৰ সভাপতি তথা সোণোৱাল চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী পিছে দীঘলীয়া এই ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ ল'ব বিচাৰিছে ৰঞ্জিত দত্তই সাংসদ হোৱাৰ পিছত আৰু ৰাজনৈতিক জীৱনক লৈ হাবিয়াস নাই ৰঞ্জিত দত্তৰ সেয়েহে 5 বছৰীয়া সাংসদ জীৱনৰ পিছত ৰাজনৈতিক অৱসৰ লোৱাৰো ইংগিত দিলে ৰঞ্জিত দত্তই যিখিনি পুৰণি স্মৃতি কথাবিলাক মনত এতিয়াও আহি আছে গতিকে সংসদীয় ৰাজনীতিলৈ আমি গৈছোঁ এটা নতুনত্ব এটা পাম আমি তাত গতিকে আজি বিধায়ক পদটো পদত্যাগ কৰি মনত এটা দুখো লাগিব আপোনালোকে জানে যে মানুহৰ এটা ৰিটায়াৰমেণ্টৰ এটা সময়ো আহি যায় মই সেইটো কথা মই পিছত ক'ম আপোনালোকক কিন্তু বিধায়ক হিচাপে মই সেই সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিব নোৱাৰোঁ যিহেতু এইটো চিডুল কাষ্টৰ ৰিজাৰ্ভেশ্যন অসম বিধানসভালৈ পুনৰ উভতি নাহে ৰঞ্জিত দত্ত অৱশ্যে এই ঘোষণাৰ কাৰণো আছে ইয়াৰ আঁৰত ৰঞ্জিত দত্তৰ সন্মুখত আছে দুই বাধা বয়স আৰু সমষ্টি সংৰক্ষণ দিল্লী যাত্ৰা কৰাৰ প্ৰাক্ষণত অসম বিধানসভাৰ সচিবৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰি ৰঞ্জিত দত্তৰ সমষ্টিৰ উত্তৰসূৰীলৈ আহ্বান কৰ্মদক্ষ আৰু সকলো ধৰ্মৰ সৈতে মিলিব পৰা এগৰাকী প্ৰাৰ্থী হওক বিহালী সমষ্টিৰ উপ নিৰ্বাচনত অৱশ্যে কোন প্ৰাৰ্থী হ'ব সেই বিষয়ে নিজাববীয়াকৈ মন্তব্য দিয়া নাই ৰঞ্জিত দত্তই যিটো সমষ্টিটো মই 2001 চনৰ পৰাই সেই সমষ্টিৰ পৰা মই বিধায়ক নিৰ্বাচিত হৈ আহিছিলোঁ সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল আৰু মই এইটোৱেই বিচাৰিছোঁ যে সমষ্টিৰ ৰাজ্যৰ এইটো মাইথান ষ্টীল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টীল স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰিবলৈ নীট আৰু নেটৰ পৰীক্ষাৰ কমিটি গঠন নীট নেট পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত কৰাৰ বাবে কমিটি গঠন কৰা হৈছে 7জনীয়া উচ্চ স্তৰীয় কমিটি গঠন কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয় ইছৰোৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ কে ৰাধাকৃষ্ণনৰ নেতৃত্বত গঠন কৰা হৈছে উচ্চ স্তৰীয় কমিটি কমিটিত আছে কেন্দ্ৰীয় হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বিজে ৰাও এইমছৰ প্ৰাক্তন সঞ্চালক ৰণদীপ গুলেৰিয়া নেশ্যনেল টেষ্টিং এজেন্সিৰ কাৰ্যদক্ষতা বৃদ্ধি আৰু গোপনীয়তা ৰক্ষাৰ সন্দৰ্ভত সংস্কাৰমুখী পৰামৰ্শ দিব 7জনীয়া কমিটিখনে দুমাহৰ ভিতৰত কমিটিখনে দাখিল কৰিব লাগিব প্ৰতিবেদন দেশজুৰি হোৱা প্ৰতিবাদ ইয়াৰ পিছতে উচ্চ স্তৰীয় কমিটি গঠন কৰিবলৈ বাধ্য হ'ল শিক্ষা মন্ত্ৰালয়
দেশত প্ৰণয়ন কৰা হৈছে এখন নতুন আইন সৰ্বভাৰতীয় পৰ্যায়ৰ যিকোনো পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল পৰীক্ষাত নকল কৰাৰ বিৰুদ্ধে প্ৰণয়ন কৰা হৈছে নতুন আইন আৰু এই নতুন আইন অনুসৰি পৰীক্ষাৰ প্ৰশ্ন কাকত সংগঠিতভাৱে ফাদিল কৰিলে বা পৰীক্ষাত নকল কৰি ধৰা পৰিলে 5 বছৰ কাৰাবাস 1 কোটি টকা পৰ্যন্ত জৰিমনাৰ শাস্তি বিহা হ'ব দোষী এই আইনে সামৰি ল'ব UPSC SSC ৰেলৱে বেংকিং খণ্ডৰ পৰীক্ষা নিযুক্তিমূলক পৰীক্ষাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই আইন ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পতা সকলো ধৰণৰ পৰীক্ষা এই আইনৰ আওতাত পৰিব নীট আৰু UGC নেট পৰীক্ষাক লৈ চলি থকা বিতৰ্কৰ মাজতে শুকুৰবাৰে নিশা কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰে এই নতুন আইনখনৰ বিষয়ে সমগ্ৰ দেশতে এই আইনখনে ভৱিষ্যতৰ পৰীক্ষাসমূহ সুকলমে আয়োজন কৰাৰ ক্ষেত্ৰত ফলপ্ৰসূ হ'ব বুলি প্ৰকাশ কৰে বিগত ফেব্ৰুৱাৰী মাহতে সংসদত গৃহীত হোৱা এই আইনখনৰ লক্ষ্য হৈছে পৰীক্ষা ব্যৱস্থাৰে প্ৰতাৰণাৰ বলি হোৱা নকল কৰা অথবা প্ৰশ্ন কাকত ফাদিলৰ দৰে অসৎ উপায় অৱলম্বন ৰোধ কৰা কোনো ব্যক্তি বা প্ৰতিষ্ঠানে পৰীক্ষাৰ ক্ষেত্ৰত নিয়ম নামানিলে আইন ভংগ কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব আইন ভংগ কৰা অৰ্থাৎ নকল কৰি ধৰা পৰা ব্যক্তিয়ে 3 বছৰৰ পৰা 5 বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ'ব লাগিব একেদৰে পৰীক্ষাৰ প্ৰশ্ন কাকত সংগঠিতভাৱে ফাদিল কৰা অপৰাধৰ বাবে 5 বছৰৰ পৰা 10 বছৰ পৰ্যন্ত কাৰাবাস হ'ব পাৰে আৰু 1 কোটি টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব পাৰে কেৱল ব্যক্তি বিশেষে নহয় অনুষ্ঠান বা প্ৰতিষ্ঠানকো এই আইনখনে সামৰি লৈছে ইয়াৰ উপৰি এই আইন অনুসৰি প্ৰশ্ন কাকত ফাদিলৰ দৰে ঘটনা সংঘটিত হ'লে তাৰ সৈতে জড়িত থকা শিক্ষা প্ৰতিষ্ঠানৰ সম্পত্তিও জব্দ কৰা হ'ব কেৱল ইমানেই নহয় আইন অনুসৰি কোনো পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হ'লে যিটো প্ৰতিষ্ঠানে ফাদিল কৰা বুলি নিশ্চিত হ'ব সেই প্ৰতিষ্ঠানে সমগ্ৰ পৰীক্ষাৰ খৰচ ভৰিব লাগিব এই আইনৰ জৰিয়তে ভৱিষ্যতৰ পৰীক্ষাসমূহ নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰাত সহায়ক হ'ব কি কৰিলে শাস্তিৰ সন্মুখীন হ'ব পাৰে সেয়াও উল্লেখ আছে আইনখনত পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীক অকৰ্তৃত্বশীলভাৱে সহায় কৰা ভুৱা পৰীক্ষা অনুষ্ঠিত কৰা ভুৱা নথিপত্ৰ প্ৰদান কৰা কম্পিউটাৰ ব্যৱস্থাক অকৰ্তৃত্বশীলভাৱে নিয়ন্ত্ৰিত কৰা বা টেম্পাৰিং কৰা আদি অপৰাধ এই আইনৰ আওতাত পৰিব আৰু এইসমূহ অপৰাধ জামিনবিহীন বুলিও আইনখনত উল্লেখ কৰা হৈছে এনে ধৰণৰ ঘটনা সংঘটিত হ'লে উপ অধীক্ষক সহকাৰী আয়ুক্ত পৰ্যায়ৰ বিষয়াই কেন্দ্ৰীয় চৰকাৰৰ তদন্তকাৰী সংস্থাসমূহক তদন্ত কৰাৰ দায়িত্ব প্ৰদান কৰিব পাৰিব নীট আৰু নেট পৰীক্ষাত হোৱা ব্যাপক বিসংগতিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আছুৱে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পদত্যাগৰ দাবী কৰিছে সংগঠনটোৱে ধেমাজি জিলা ছাত্ৰ সন্থাই ধেমাজি সদৰ তিনিআলিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে আছুৱে লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক হেৰাই খেলা হৈছে আমি সকীয়াই দিছো এনডিএ কি কাৰণত সিদ্ধান্ত ল'ব লগা হ'ল এই সিদ্ধান্ত ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে নেকি এনডিএ তাৰ বিচাৰিছে ইয়াৰ লগে লগে আমি সকীয়াই দিছো যিহেতু উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰিব লাগে এই বিষয়টোক উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰিব লাগে আৰু এনডিএ যি সিদ্ধান্ত হঠকাৰী সিদ্ধান্ত এই হঠকাৰী সিদ্ধান্তক লৈ আমি দাবী জনাইছো মৰিগাঁও জিলা ছাত্ৰ সন্থাই মৰিগাঁও চহৰৰ মাজমজিয়াত নীট আৰু নেটৰ পৰীক্ষাত ব্যাপক বিসংগতি হোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিমূৰ্তি দাহ কৰিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে অতি শীঘ্ৰে বিসংগতি দূৰ কৰিবলৈ চৰকাৰক দাবী জনাইছে আছু শিক্ষামন্ত্ৰীক আমি সকীয়াই দিব বিচাৰিছোঁ যে লাখ লাখ লক্ষাধিক ছাত্ৰ ছাত্ৰীয়ে নিজৰ ভৱিষ্যত গঢ়াৰ স্বাৰ্থত যি নেট পৰীক্ষা দিছিল তেওঁলোকে দিবানখি পৰিশ্ৰম কৰি তেওঁলোকৰ যি ভৱিষ্যত গঢ়াৰ সপোন দেখিছিল সেই ভৱিষ্যত দেখা সপোনত তেওঁলোকে চেঁচা পানী ঢালি দিছে আৰু এনে কাৰ্য আমি ছাত্ৰ সন্থাই কেতিয়াও মানি নলওঁ অনাগত দিনত ইয়াতকৈ ভয়াৱহভাৱে আমি আন্দোলন আৰম্ভ কৰিম ৰণোজ পেগু সৰ্বকালৰ অধ্যক্ষ অযোগ্য আৰু অকমন্য এজন শিক্ষামন্ত্ৰী এইজন শিক্ষামন্ত্ৰীয়ে কেৱল ভৰি চেলিকি নিজৰ পদটো সামচি ৰাখিব জানিলে মহাবিদ্যালয়ৰ নামভৰ্তি দিয়া ব্যাপক বিসংগতি হৈছে আৰু এজন শিক্ষামন্ত্ৰী লুকাই আছে আৰু ধৰ্মেন্দ্ৰ প্ৰধান যিজন শিক্ষামন্ত্ৰী কোনোবা আছে নে নাই নে অসমৰ ৰাইজে নেজানে খবৰ অব্যাহত ৰাখিম সময় বিৰতি
এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টীল। টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। মনত ৰাখিব ভাল কৰি হ'ব লাগিব আৰু এভৰিডে মছালা টেষ্টি হ'ব ভোজন। এভৰিডে স্পাইচেছ 100% টেষ্ট। এভৰিডে স্পাইচেছ বেষ্ট। সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি। এভৰিডে স্পাইচেছ 100% টেষ্ট। টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা। এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টীল। পুনৰ মোৰ ধৰণে যেনেকৈ কাম কৰি গৈছিলে, মই যেনেকৈ ৰাইজৰ মাজত আছিলোঁ, তেনেকুৱা এজন বিধায়ক পালে মই খুব আনন্দিত বা খুব আশা কৰিছোঁ। দিল্লী যাত্ৰা কৰাৰ সময়ত সদনৰ মজিয়াত শেষবাৰৰ বাবে সেৱা জনায় ৰঞ্জিত দত্তই। পিছে বিদায়ৰ প্ৰাক্ষণত বিজেপিৰ জয় জয় ময় দিনৰ কথাও মনলৈ নাহিল ৰঞ্জিত দত্তৰ। তাৰ বিপৰীতে আৱেগিক হৈ ৰঞ্জিত দত্তই ঘূৰিলে কংগ্ৰেছ কাৰ্যকালৰ কথা, য'ত 2011 চনত বিধানসভাত উপদলপতিৰ দায়িত্বত আছিল ৰঞ্জিত দত্ত। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হিমন্ত বিশ্ব মন্ত্ৰীসভাত হঠাৎ দপ্তৰৰ হাল সলনি। মুখ্যমন্ত্ৰীয়ে নিজৰ হাতলৈ নিলে কেশৱ মহন্তৰ হাতত থকা স্বাস্থ্য বিভাগৰ দায়িত্ব। পুৰণি দায়িত্বৰ পৰা আঁতৰাই মন্ত্ৰী কেশৱ মহন্তলৈ দিয়া হ'ল 5টাকৈ নতুন দায়িত্ব। পৰিবহণ, আবকাৰী আৰু মীন বিভাগৰ দায়িত্ব অৰ্পণ কেশৱ মহন্তক। মন্ত্ৰী কেশৱ মহন্তৰ হাতত আছে তথ্য প্ৰযুক্তিৰ লগতে বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰো। লোকসভা নিৰ্বাচনৰ পিছতে কেবিনেট মন্ত্ৰীৰ দপ্তৰৰ সাল সলনিৰ প্ৰথমটো পদক্ষেপ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আন মন্ত্ৰীসকলৰ কোনো দপ্তৰ সাল সলনি কৰা নাই যদিও মন্ত্ৰী কেশৱ মহন্তক অৰ্পণ কৰিলে 3টাকৈ গুৰুত্বপূৰ্ণ বিভাগ। পূৰ্বৰ স্বাস্থ্য বিভাগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ হাতত ৰাখি বৰ্তমানৰ সাংসদ তথা প্ৰাক্তন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিভাগসমূহক অৰ্পণ কৰিলে কেশৱ মহন্তক। এতিয়াৰে পৰা পৰিবহণ, আবকাৰী আৰু মীন বিভাগৰ মন্ত্ৰীৰ দায়িত্ব থাকিব কেশৱ মহন্তৰ হাতত। নতুন দায়িত্ব লাভ কৰি ইতিবাচকভাৱে আগবাঢ়িবলৈ সাজু হৈছে মন্ত্ৰী কেশৱ মহন্ত। মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা নতুন দায়িত্ব সুচাৰুৰূপে পালন কৰিব বুলি মন্তব্য মন্ত্ৰীজনৰ। লগতে পৰিবহণ বিভাগৰ ক্ষেত্ৰত জৰিমনা কমাই ৰাজহ সংগ্ৰহত অধিক গুৰুত্ব দিয়াৰ লক্ষ্য মন্ত্ৰীজনৰ। তেখেতে যিখিনি দায়িত্ব মোৰ ওপৰত ন্যস্ত কৰিছে, মই সুচাৰুৰূপে এইখিনি দায়িত্ব পালন কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ মই চেষ্টা কৰিম। আমাৰ চৰকাৰখনৰ কাৰণে পৰিবহণ বিভাগ আৰু এক্সাইজ এই দুইটা বিভাগৰ পৰা যথেষ্টখিনি ৰাজহ সংগ্ৰহ হয়। আৰু আমাৰ মূল কথাটো হ'ল কি, ৰাজহ ফাঁকি দিব নোৱাৰাকৈ যাতে আমি ৰাজহ সংগ্ৰহ কৰিব পাৰোঁ আৰু ৰাজহ সংগ্ৰহ কৰোঁতে কোনো লোকে যাতে হাৰাছমেণ্ট নাপায়। নতুন বিভাগক লৈ প্ৰত্যাহ্বান থাকিলেও মীন বিভাগৰ ক্ষেত্ৰত চালানী মাছৰ আমদানি বন্ধ কৰি থলুৱা গুৰুত্ব দিয়া হ'ব বুলি মন্তব্য কেশৱ মহন্তৰ। লগতে ক'লে ৰাজহ ফাঁকি দিয়াৰ ক্ষেত্ৰত কাকো প্ৰদান কৰা নহ'ব ৰেহাই। আমি চেষ্টা কৰিব লাগিব যে ফাইন যথেষ্ট কমি যায় আৰু টেক্সটো কোনোপধ্যে ফাঁকি দিব নোৱাৰাকে বা এৰাই চলিব নোৱাৰাকে আগবাঢ়ে। এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টীল। থানালৈ ৰাওনা হোৱাৰ
হোৱাৰ সময়তে সুনীল গগৈ আৰু পুত্ৰৰ সৈতে জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাসৰ এক্সক্লুচিভ সাক্ষাৎকাৰ আমি আগবঢ়াম 15 মিনিটৰ সাক্ষাৎকাৰ কৰিলে ইটোৰ পিছত সিটোকৈ তেওঁলোকে বিস্ফোৰণ ঘটালে ঘটনাৰ তৃতীয় পক্ষ জড়িত থকাৰ সন্দেহ কৰিছে ইফালে আৰক্ষীয়েও দ্ৰুত অভিযন্তা জয়ন্ত গোস্বামী জড়িত থকাৰ ইফালে সন্দেহ প্ৰকাশ কৰিছে সুনীল গগৈৰ পত্নী আৰু পুত্ৰই জয়ন্ত গোস্বামীৰ মানুহে সুনীল গগৈৰ হত্যা অথবা লুকুৱাই ৰখাৰ অভিযোগ আনিছে পৰিয়ালে জানিব বিচাৰিব তৃতীয় পক্ষ বাৰে আমিও বাৰে বাৰে কৈ আছো হয় জয়ন্ত গোস্বামীৰ নামটো এই মুহূৰ্তত উত্থাপন হৈ আছে কি ক'ব তৃতীয় পক্ষ জাহাংগীৰ এই মুহূৰ্তত নাই সকলোৱে গম পাইছে একেবোৰ কথাকে আৰু কিমান কম কিন্তু আমাৰ মতে সন্দেহটো জয়ন্ত গোস্বামী তেওঁ মানুহেইটো এইটো কাম কৰিছে আমাৰ সেইটোৱে সন্দেহ কি ভাবে সুনীল গগৈ এতিয়াও জীয়াই আছে বাইদেউ এতিয়া কেনেদৰে কম তেওঁলোকে যিজন মানুহক সেই কামটোৰ পৰা আঁতৰাইছে মোক জীয়াই আছে বুলি মনে বকে নাভাবে কাৰণ কিয় তেওঁ জীয়াই থাকিলে যিকেইজনে এই কামটো কৰিছে তেওঁলোকেতো ধৰা পৰি যাব সেইটো কাৰণে কেতিয়াবা মনে কয় জীয়াই নাই বুলি আৰু কেতিয়াবা লাগে ক'ৰবাত লুকুৱাই থৈছে মই একো ক'ব নোৱাৰো আমাৰ সাংবাদিক দীপাংকৰ দাদা আছে গতিকে এক্সক্লুচিভ সাক্ষাৎকাৰ তেওঁলোকৰ আছে মৃতদেহ উদ্ধাৰ হোৱাৰ পূৰ্বে নিশা কি কৈছিল সকলোখিনি সুনীল গগৈৰ পৰিয়ালে বিৱৰি ক'লে বাইদেউ 1 তাৰিখ আছিল 8:30 মান বজাত হয়তো আপোনালোকে এই ঘটনাটোৰ সন্মুখীন হৈছিলে কেইটা বজাত ঘৰৰ পৰা ওলাই গৈছিল 8:30 মান বজাতে ওলাই গৈছে ঘৰৰ পৰা সেই একেই হাতত টৰ্চ লাইটটো আছিলে বৰষুণ দি আছিল হয়তো ছাতি থাকিব আৰু যিযোৰ পোছাক পিন্ধিছিল চেণ্ডেল পৰিহিত আছিল বা যিখিনি এটা অনুমান কৰা হৈছে কিদৰে ওলাই গৈছিল আপুনি কিদৰে সেই সময়ত দেখিছিল তেওঁ আনুকালে যেনেদৰে যায় তেনেদৰে ওলাই গৈছিল আমি ভাত খাই থাকোঁতে ওলাই গৈছে আৰু বিশেষ মানে সেই সময়লৈকে ভাত খোৱা হৈছিলে হয় ভাত খাই তেওঁ আমি খাই থাকোঁতে উঠি ওলাই গৈছে আমি ভাত খাই আছো কিদৰে গম পালে গোটেই খবৰটো তাৰপিছত কিদৰে মোকাবিলা কৰিলে খবৰটো মানুহ নোহোৱাৰ কাৰণে মই ৰাতি সাৰ পাই পিনি চাওঁ 12:30 মান বাজিছে নেকি সাৰ পাই চাওঁ মানুহ নাই তেতিয়া ল'ৰাই মই বাহিৰত চাই কেনিও পোহৰ চোহৰ নেদেখি তেতিয়া বৰ্তাকৰ পুতেক আৰু বৰ্তাকক মাতি পিনি সিহঁতি চাবলৈ গ'ল চাবলৈ গৈ দেখিছে জুই ইপিনে ঘটনাক লৈ গ্ৰেপ্তাৰ হোৱাৰ ভয় নাই ক'লে সুনীল গগৈৰ পত্নীয়ে এৰেষ্ট হোৱাৰ ভয় আছে নেকি আপোনাৰ পোনপটীয়া প্ৰশ্ন কৰিছো কাৰণ বাৰম্বাৰ জেৰা আজি 4 নম্বৰ দিন হ'ব এৰেষ্ট কৰিব পাৰে আপোনাক হয় মোৰ বৰ্তমানলৈকে ভয় নাই কাৰণ কিয় মই দুখ কৰা নাই যাতে মই এৰেষ্ট কিয় হ'ব লাগে আৰু যদি তেওঁলোকে এৰেষ্ট কৰে কিহৰ কাৰণে এৰেষ্ট কৰে মোক এইটো জনাবতো লাগিব কিন্তু তথ্য প্ৰমাণৰ কথা কৈ আছে যে আপোনালোকৰ বিৰুদ্ধে হয়তো কিছু প্ৰমাণ পাব পাৰে যাৰ বাবে এইদৰে মাতি আছে পুনৰ কৈছো এৰেষ্ট এতিয়া ক'ব নোৱাৰো তেওঁলোকে যদি প্ৰমাণ পাইছে হয়তো এৰেষ্ট কৰিব পাৰে কৰক মোৰ তাত আপত্তি নাই কিন্তু আমি ভাবো আমি দুখ কৰা নাই কিন্তু তেওঁলোকে যদি আমাক দুখ উলিয়াব পাৰিছে এইটো আমি নাজানো তৃতীয় পক্ষৰ কথাটো কোৱা হৈছে আৰু কিছু আপোনাৰ সুনীল গগৈৰ সতীৰ্থ ঠিকাদাৰৰ কথাও এই মুহূৰ্তত চৰ্চাত আছে সেইটোৰ এংগুলত কিয় আৰক্ষী তদন্ত কৰা নাই কি ক'ব গোটেই আৰক্ষীৰ ভূমিকাটোক লৈ এই মুহূৰ্তত এতিয়া বৰ্তমান মই একো নকওঁ সকলো আপোনালোকে দেখিয়ে আছে যি দেখিছে হয়তো আৰক্ষীয়ে আমাক কিবা এটা মুহূৰ্ত উলিয়াই দিব বুলি আশা এটা কৰি আছো সেইকাৰণে বিশেষ আৰু একো ক'ব নোৱাৰো গোটেই বিষয়টো ডিজিপি গৰাকীয়ে হস্তক্ষেপ কৰা দেখিছিলো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আপোনালোকৰ পৰিয়ালৰ এই বিষয়টোক লৈ তেওঁ মাত মাতিছে এই মুহূৰ্তত যদি মুখ্যমন্ত্ৰীগৰাকীয়ে চাই আছে বা ডিজিপি গৰাকীয়ে চাই আছে কি আহ্বান জনাব প্ৰাৰ্থনা কৰিব কি কাটৰ অনুৰোধ জনাব আহ্বান মোৰ এটাই মোৰ মানুহজনক উলিয়াই দিব লাগে তেওঁ য'তে থাকে জীৱিতই হওক বা মৃতই হওক মোক মানুহজনক উলিয়াই দিব লাগে মোৰ এইটোৱে আহ্বান আৰু জাহাংগীৰৰ সৈতে সুনীল গগৈৰ পৰিয়ালৰ সম্পৰ্ক কেনে আছে সেয়াও পত্নীয়ে উল্লেখ কৰিলে জাহাংগীৰৰ সৈতে কেনেকুৱা সম্পৰ্ক আছিল বাইদেউ সুনীল গগৈৰ বিশেষকে আমাৰ ভালেই সম্পৰ্ক তাৰ লগত কোনো শত্ৰুতা নাই আমাৰ জাহাংগীৰে পইচা এটা বিচাৰিছিল 20,000 টকা 10,000 টকা এটা দিয়া বুলি আমি গম পালো তাতে পুলিচে এই মুহূৰ্তত এগৰাকী মহিলাৰ জেৰা চলাইছে জাহাংগীৰৰ সৈতে কিবা সম্পৰ্ক আছিল নেকি বা গম পাইছিল লাগে সম্পৰ্ক আছে বুলি গমটো পাইছিলো আৰু সি 20,000 বিচাৰিছিলে তেওঁ ওচৰতো সেই 10,000হে আছে বুলি কৈ 10,000 দিছিলো বুলি কৈছে মানে সেই মহিলাগৰাকীক চাগে কিবা অপাৰেশ্যনৰ ক্ষেত্ৰত ডিব্ৰুগড় মেডিকেল কলেজত কিবা অপাৰেশ্যন এটা কৰিছিলে চাগে তাত গোটেই পইচা শেষ কৰি আহিল হাতত টকা নাইকিয়া হ'ল যাৰ বাবে পইচাটো বিচাৰিছিল নেকি এটা অনুমানহে কৰা হৈছে ভাবে নেকি কথাটো তেনেকে হ'বও পাৰে এইটো বিশেষ নাজানো সেই মানুহগৰাকীৰ লগত ডিব্ৰুগড়ত থাকোঁতেও সি পইচা মোৰ পৰা লৈ আছিলে
আৰু কিহৰ কাৰণে সি বিচাৰিছিলে পইচাটো সেইটো বিশেষ গম নাপাওঁ। সুনীল দাৰ সৈতে কিমান বছৰ ধৰি কাম কৰি আছিল জাহাংগীৰে? 1 বছৰ হৈ গ'ল আৰু এইটো কাম কণ্ঠিয়া কামটো কৰি থাকোঁতে সিহঁতে ষ্টাৰ্ট কৰিছে, তেতিয়াৰ পৰা আছে সিহঁতে। এই বীমাৰ কথাটো কোৱা হৈছে যে হেল্থ ইঞ্চুৰেঞ্চ কৰি লৈছিলে, তাৰে পাছতে এই ধৰণৰ এটা ঘটনা ঘটিল। আমি ক'ব যোৱা নাই যে এই ধৰণৰ ঘটনা এটা ঘটিছে বা কৰিব বাবে এটা পৰিকল্পনা ৰচনা কৰা হৈছিল, কিন্তু ৰাইজে বা আৰক্ষীয়ে সেই এটা এংগল চাইছে। কিন্তু সেইটো গম পাইছে নহয়, বীমা কিমান আমাৰ আছে, বীমা কৰাজনৰ ওচৰতো আপোনালোকে মানুহ গৈ এইবোৰ সাক্ষাৎকাৰ লৈছে, নিশ্চয় গম পাইছে। আৰু মোক বিশেষ ক'বলগীয়া কি থাকিব পাৰে? সুনীল গগৈৰ মৃতদেহ বুলিয়ে পৰিয়ালে কৰিছিল শেষকৃত্য। আৰক্ষীয়ে যি কৈছে তাকে কৰিছে বুলি মন্তব্য কৰি মৃতদেহত থকা কাপোৰ আৰু চেণ্ডেল সুনীল গগৈৰ আছিল বুলি শেষকৃত্য সম্পন্ন কৰিছে পৰিয়ালে। জাহাংগীৰ নাইকিয়া হৈ পৰিল, কিন্তু তেনে সময়তে পুলিচ বিভাগে কিন্তু এটা কথা গম পাইছিল যে সেইটো জাহাংগীৰৰ মৃতদেহ আছিল। বাইদেউ, তাৰপিছতো পুলিচে কিয় মৃতদেহৰ প্ৰতি সন্মান জনাব নোৱাৰিলে? সুনীল গগৈ বুলি আপোনালোকক সেই মৃতদেহটো ঘূৰাই দিছে। পুলিচৰ কিছু নহয়তো কিছু এটা দোষ ৰৈ গৈছিল চাগে নেকি, কি কয়? হ'বও পাৰে, সেই বিষয়ে মই ইমান নাজানো, আইনৰ বিষয়ে ইমানবোৰ নাজানো। তেওঁলোকে আমাক যি কৈছে আমি সেইটোৱে মানি লৈছো। প্ৰথমে কিন্তু আপোনালোকে দাবী জনাইছিল যে সেয়া সুনীল গগৈৰ মৃতদেহ আছিল, কিন্তু আৰক্ষীৰ কিবা লেপছ ৰৈ গ'ল চাগে যে আপোনালোকে জাহাংগীৰৰ মৃতদেহটোৱে সুনীল গগৈ বুলি মানি ল'লে। তেওঁলোকে আমাকতো জনোৱা নাছিলে তেতিয়া এইটো জাহাংগীৰৰ বুলি। আমি আমাৰ জনৰ কাৰণে ভাবুকি আহি আছে বুলি আমাৰ জনে আমি ভাবি আমি সেইটো। গ্ৰেপ্তাৰৰ পিছতে জয়ন্ত গোস্বামীৰ পৰা ভাবুকি আহিছিল সুনীল গগৈ পৰিয়াললৈ। জয়ন্ত গোস্বামী গ্ৰেপ্তাৰৰ পিছতে 13 জুনৰ পৰা গুৱাহাটীতে আছিল সুনীল। 29 জুনত ঘৰলৈ আহিছিল সুনীল গগৈ। তাৰ পিছতে 1 জুনত এই ঘটনাটো সংঘটিত হৈছিল। কেনেকৈ ভাবুকিৰ সন্মুখীন হৈছিল বাইদেউ? জয়ন্ত গোস্বামী কেছটোৰ কাৰণে তেওঁলোকে ভাবুকি আহি আছিলে, সেইটো কাৰণে আমাৰ কাপোৰ কানি চব আমাৰ মানুহজনৰে হয়, সেইটো কাৰণে আমি নিশ্চিত হৈছিলোঁ আমাৰ মানুহজনৰে ডেড বডি বুলি। এইটো 13 তাৰিখৰ পৰা 28 তাৰিখলৈকে জয়ন্ত গোস্বামীৰ যিটো কেছ হৈ গ'ল, তাৰপাছত চাগে সুনীল দা গুৱাহাটীতে আছিলে। গুৱাহাটীতে আছিলে। কিমান তাৰিখে আহিলে? 28 তাৰিখে আহিছে, 29 তাৰিখে পাইছে। আৰু ঘটনাৰ মাজতে সুনীল গগৈ পৰিয়াললৈ আহিল এটা ভাল খবৰ। BBAত ষ্টাৰ মাৰ্কসহ 2nd ছেমিষ্টাৰত উত্তীৰ্ণ হৈছে সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈ। আজি পিতৃ থকা হ'লে আৰু অধিক আনন্দিত হ'ল হয় বুলি মন্তব্য কৰিলে সৌৰভ গগৈ। মানে ভাল ৰিজাল্ট এটা কৰিছা, আৰু আগুৱাই যাব লাগিব তুমি। হয়, ৰিজাল্টটো ভাল হোৱাৰ কাৰণেতো ভালেই লাগিছে, কিন্তু এইটো সময়ত যদি বৰ্তমান দেউতা মোৰ লগত থাকিলেহেঁতেন আৰু ভাল লাগিলেহেঁতেন। যিহেতু দেউতাক যিয়ে এইটো কাম কৰিছে তেওঁলোকে দেউতাক নহয় কিডনেপ কৰি থৈছে, নহয় তেওঁলোক দেউতাক মাৰি মানে হত্যা কৰিছে। সেইকাৰণে অলপ ইমান ভাল লাগিবলগীয়া বিষয় যদিও মানে ইমান আনন্দ লগা নাই। আমি শুভেচ্ছা দিছোঁ তোমাক, আৰু আগুৱাই যোৱা। কিন্তু বাৰম্বাৰ যে পুলিচে বিচাৰি আছে তোমালোকক, মাৰ আজি এই ধৰণৰ এটা অৱস্থা, পুলিচৰ ভূমিকাটোক লৈ কি ক'বা? বাৰম্বাৰ তোমালোকে তৃতীয় পক্ষটোৰ কথা কৈছা, কি দাবী জনাবা মুখ্যমন্ত্ৰীয়ে হওক বা DGPয়ে হওক বা লখিমপুৰ SP গৰাকী? যিয়ে এইটো কাম ঘৃণনীয় কামটো কৰিছে তেওঁক অতি সোনকালে ধৰা পেলাব লাগে, ধৰা পেলাই আইনী মতে যি শাস্তি দিবলগীয়া হয় সেইটো শাস্তি দিব লাগে। জাহাংগীৰ হত্যাকাণ্ডৰ তদন্তত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী আমচুৰ। ধুবুৰী ফলিমাৰী ঘোঁৰামাৰাৰ জাহাংগীৰৰ ঘৰত উপস্থিত হৈ আমচু নেতৃত্বই এই কথা উল্লেখ কৰিছে। জাহাংগীৰৰ শোকসন্তপ্ত পৰিয়ালক সাক্ষাৎ কৰি আমচু নেতৃত্বই জনালে সমবেদনা। বৰ্তমান জাহাংগীৰৰ ঘৰত এতিয়া কেৱল কান্দোনৰ ৰ'ল উঠিছে। অসমৰ মুখ্যমন্ত্ৰীক জাহাংগীৰৰ পৰিয়ালৰ কাৰণে, জাহাংগীৰৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মেমৰ নাম আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সন্ধিয়া আমি মেইল যোগে পঠাম, আৰু আমি আশা কৰিম যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জাহাংগীৰৰ পৰিয়ালটোক ন্যায় দিব আৰু উপযুক্ত ক্ষতিপূৰণ দি দোষীক কৰায়ত্ব কৰিব। লগতে ধুবুৰী জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীক মই আহ্বান জনাইছোঁ, যদি আপোনালোকৰ তিল মানৱতা আছে তেনেহ'লে আপোনালোকে AC ৰুমত বহি নাথাকি জাহাংগীৰৰ পৰিয়ালত আহি জাহাংগীৰৰ পৰিয়ালৰ এই দুখত সমভাগী হ'বৰ কাৰণে আহ্বান জনাইছোঁ। অন্যথায় জিলা আয়ুক্তগৰাকী আৰু আৰক্ষী অধীক্ষকগৰাকী সাজু থাকক। 36 ঘণ্টাৰ ভিতৰত যদি এই পৰিয়ালটোক তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে ধুবুৰী জিলাৰ প্ৰতিটো দল সংগঠন নাগৰিক সমাজক লগত লৈ আমচুৱে ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব।
যিহেতু জাহাংগীৰৰ ডেড বডিটো চাওক আমি সেইকাৰণে কৈছো জাহাংগীৰৰ ডেড বডিটো যিহেতু জাহাংগীৰৰ যিখিনি মৰাদেহ আছে এতিয়া যিখিনি যি আছে তেওঁলোকে পুলিচৰ হাতত নিশ্চিতভাৱে সংগ্ৰহ কৰিছে গতিকে যিহেতু জাহাংগীৰৰ হয় মই ভাবো যে তেওঁলোকে সংৰক্ষণ কৰি আনি জাহাংগীৰৰ পৰিয়ালক গোটাই দিব লাগে যাতে জাহাংগীৰৰ পৰিয়ালে ধৰ্মীয় ৰীতি নীতিৰে তেওঁলোকৰ সৎকাৰটো কৰিব পাৰে ব্ৰেকিং নিউজ মহানগৰী SFS বিদ্যালয়ত ছাত্ৰৰ কৰুণ মৃত্যু হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ অকাল মৃত্যু ঘটে ছাত্ৰগৰাকীৰ মৃত ছাত্ৰজন একাদশ শ্ৰেণী বিস্ময় কুমাৰ সিং SFS স্কুলৰ বাণিজ্য শাখাৰ ছাত্ৰ আছিল বিস্ময় হাস্পাতালত ছাত্ৰজনক মৃত ঘোষণা কৰে চিকিৎসকে হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ অকাল মৃত্যু খাবতে ছাত্ৰগৰাকী SFS স্কুলৰ বাণিজ্য শাখাৰ ছাত্ৰ আছিল বিস্ময় হাস্পাতালত ছাত্ৰজনক মৃত ঘোষণা কৰে চিকিৎসকগৰাকীয়ে মহানগৰীৰ SFS বিদ্যালয়ত এই ঘটনাটো সংঘটিত হৈছে এটা কৰুণ ঘটনা সংঘটিত হৈছে হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ অকাল মৃত্যু খাবতিলে এগৰাকী ছাত্ৰগৰাকীৰ নাম বিস্ময় কুমাৰ সিং তেওঁ একাদশ শ্ৰেণীত পঢ়ি আছিল স্বাস্থ্য বিভাগৰ দায়িত্ব লৈ আজি গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিকিৎসা মহাবিদ্যালয়খনৰ কাম কাজৰ পৰ্যালোচনা কৰাৰ লগতে শীৰ্ষ বিষয়াৰে প্ৰথমখন বৈঠকত বহিল মুখ্যমন্ত্ৰীগৰাকী চিকিৎসালয়খনৰ কেইবাটাও প্ৰকল্পৰ পৰ্যালোচনা কৰি সংবাদমেলযোগে বিভিন্ন পদক্ষেপত বিষয় অৱগত কৰিলে মুখ্যমন্ত্ৰীয়ে আগন্তুক দিনত GMCত হ'বলগীয়া বিভিন্ন জটিল অস্ত্ৰোপচাৰৰ বিষয়ে অৱগত কৰে ইয়াৰ ভিতৰত ব্ৰেইন ডেড ৰোগীৰ পৰা বৃক্ক সংগ্ৰহ কৰি দুজন লোকৰ শৰীৰত সংৰোপণ কৰাকে ধৰি GMCHত কম খৰচতে হোৱা IVFৰ বিষয়েও সংবাদমেলত অৱগত কৰে আনহাতে MMCHত শীঘ্ৰে লিভাৰ ট্ৰান্সপ্লান্টৰ কামো আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে প্ৰথমবাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজত সফলতাৰে এজন ব্ৰেইন ডেড পেচেণ্টৰ পৰা কিডনি দুটা সংগ্ৰহ কৰি দুজন পেচেণ্টক আমি কিডনি ট্ৰান্সপ্লান্ট কৰিবলৈ সক্ষম হওঁ পৰাগ গগৈ গুৱাহাটীৰে বাসিন্দা পৰাগ গগৈৰ ব্ৰেইন ডেড সিচুৱেশ্যনত তেখেত গুৱাহাটী মেডিকেল কলেজত আছিল আৰু তেখেতৰ পৰিয়ালবৰ্গই অত্যন্ত সহৃদয়তাৰে সৈতে দুটা কিডনি গুৱাহাটী মেডিকেল কলেজ কৰ্তৃপক্ষক দান কৰে এই দুইটা কিডনি আমি মেডিকেল কলেজ কৰ্তৃপক্ষই শ্ৰী গগৈৰ পৰা সংগ্ৰহ কৰি আমি দুজন ব্যক্তিৰ গাত সংৰোপণ কৰোঁ এই ব্যক্তি দুজন হ'ল 38 বছৰীয়া অমৰ বাজপুৰ উজান বজাৰৰ বাসিন্দা আৰু 21 বছৰৰ পল্লৱজ্যোতি দাস কামপুৰ নগাঁৱৰ যুৱক আপোনালোকে চিন্তা কৰক 21 বছৰৰ এজন লৰাই এজন নিশ্চিত মৃত্যু মুখত যোৱা পেচেণ্টৰ কিডনি লৈ আৰু 50 বছৰ জীয়াই থাকিব ঠিক তেনেকে অমৰ বাজপুৰ 38 বছৰ ডেকা বয়স নিজৰ ঘৰৰ ডোনাৰ নাছিলে এই ডোনাৰৰ জৰিয়তে আমি কিডনি পালো তেওঁক আমি সংৰোপণ কৰিলো আৰু আজি দুইজন পেচেণ্টে GMCত আহিছিলে তেওঁলোকৰ চিলাইবিলাক কাটিবৰ কাৰণে এইটো আমাৰ গুৱাহাটীত প্ৰথম উত্তৰ পূব ভাৰতত প্ৰথম সফল সংৰোপণ নাৰ্ছিং হোমবিলাকতো কিডনি ট্ৰান্সপ্লান্ট হয় ইয়াৰে ব্ৰেইন ডেথৰ পেচেণ্টে যদি ডনেট কৰে এইটো নহয় যে গুৱাহাটীতে মেডিকেল কলেজতে ট্ৰান্সপ্লান্ট হ'ব লাগে ইয়াৰ পৰা কিডনি লৈ গৈ বাকি জায়গাতো হ'ব পাৰে কিন্তু আমি গুৱাহাটীত অন্ততঃ কিডনি ট্ৰান্সপ্লান্টৰ এখন ভাল এটা ব্যৱস্থা আমি আৰম্ভ কৰিব পাৰো KDAভাৰ লৈ কিনা কিডনি লৈ পেলাই এটোতো কোনো শুদ্ধ ব্যৱস্থা নহয় মই আমাৰ দুইটা টিমকে মই ধন্যবাদ জনাইছো আৰু আমি চেষ্টা চলাই যাম যে গুৱাহাটী মেডিকেল কলেজত এই দুইটা ব্যৱস্থা যাতে আৰু শক্তিশালী হ'ব পাৰে